হয়, মই অসম জাতীয় পৰিষদত মই জইন কৰিছোঁ আৰু তাৰ আগত মই অসম নিৰ্মাণ দলৰ সভাপতি আছিলোঁ। এতিয়া কথা হৈছে কি অসমৰ যি ৰাষ্ট্ৰীয়তাবাদী যি শক্তি বা অসমৰ যি সাম্প্ৰদায়িকতাবাদৰ যি শক্তি, সেই শক্তিক উফৰাবৰ কাৰণে অসমত জাতীয়তাবাদী শক্তিৰ বহুত দৰকাৰ হৈছে। কাৰণ এই ৰাষ্ট্ৰীয়তাবাদী শক্তি হওক বা সাম্প্ৰদায়িক শক্তিয়ে হওক, অসমৰ যিখিনি আমাৰ জাতীয় সমস্যা, আমাৰ যেনেকৈ ধৰক বিদেশী সমস্যা বা নিবনুৱা সমস্যা, বান গৰাখহনীয়াৰ সমস্যা বা আমাৰ যি ৬ জনজাতিকৰণৰ সমস্যা, এই সমূহ সমস্যা আজি ধৰক ৭০ বছৰে এটাও সমস্যা সমাধান নহ'ল। আৰু আমি ভাবোঁ, মোৰ বিশ্বাস যে আমাৰ জাতীয়তাবাদী শক্তিহে বা আঞ্চলিক শক্তিহে আমাৰ নিজৰ সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম। আৰু সেয়েহে মই অসম জাতীয় পৰিষদত যোগদান কৰিলোঁ। মই কৈছোঁ যে NT ৰামাৰাও যেতিয়া তেখেতে 1983 তেওঁলোকে 7 মাহত তেওঁলোকে গভৰ্ণমেণ্ট কৰিছিলে আঞ্চলিকতাবাদী শক্তিৰ জৰিয়তে। আপে আপোনাৰ দিল্লীত 6 মাহৰ পাছতে তেওঁলোকে পাৰ্টি ফৰ্ম হোৱাৰ 6 মাহৰ পাছত তেওঁলোকে গভৰ্ণমেণ্ট কৰিছে। গতিকে এইটো সম্পূৰ্ণ বাস্তৱ যে আমাৰ অসম জাতীয় পৰিষদেও আমাৰ এই কম সময়ৰ ভিতৰত আমাৰ চৰকাৰ গঠন কৰিব। এইকাৰণে আমি বিশ্বাসী যে অসমৰ সমূহ ৰাইজ আজি প্ৰতাৰিত। আজি সমূহ ৰাইজক আপোনাৰ অসমক শোষণ কৰা হৈছে, লুণ্ঠন কৰা হৈছে। আমাৰ সম্পদৰ অধিকাৰ আমাৰ হাতৰ পৰা গুচি গৈছে। আমাৰ বিদেশী সমস্যা সমাধান হোৱা নাই। আমাক কাৰ দৰে এখন বিষবাস্প আপোনাৰ আইন আমাক মানে আপোনাৰ দি দিছে। লগত EIAৰ জৰিয়তে আকৌ আমাৰ অসমৰ সম্পদ ধ্বংস কৰা তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। গতিকে আমাৰ গোটেই সমগ্ৰ অসম আৰু অসমীয়া জাতিক ধ্বংস কৰাৰে এই ৰাষ্ট্ৰীয়তাবাদী শক্তি মানে BJP আৰু কংগ্ৰেছ তেওঁলোকৰ মূল মন্ত্ৰ। গতিকে এইবাৰ জাতীয়তাবাদী শক্তিয়ে এই দুই শক্তিক মানে সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিক উফৰাবৰ কাৰণে আমি ভাবোঁ অলৰেডি ৰাইজে থিৰাং কৰিছে, তেওঁলোকৰ মানসত আছে জাতীয়তাবাদ। এইবাৰ এই জাতীয়তাবাদী যি চিন্তাধাৰা, সেই চিন্তাধাৰাত অতি কম সময়ৰ ভিতৰত আমি যে চৰকাৰ গঠন কৰিব পাৰিম, সেইটো অলৰেডি আপোনাৰ এষ্টাব্লিছ হৈ গৈছে। এতিয়া চাওক, আমাৰ দল পূৰ্ণাংগ পৰ্যায়ত অহা নাই। নৱেম্বৰত আমাৰ পূৰ্ণ পৰ্যায়ৰ দল গঠন হ'ব। এতিয়া আহ্বায়ক কমিটি আমাৰ গঠন কৰা হৈছে পৰামৰ্শদাতা কমিটিৰ পৰামৰ্শমৰ্মে। গতিকে আমাৰ যি আগন্তুক বিধানসভা ইলেকশ্যন আহি আছে, আমাৰ দলে অলৰেডি চিন্তা কৰিছে 126টা সমষ্টিতে আমাৰ প্ৰতিনিধি দিব। থেংক ইউ। আমি কৈছোঁ যে আঞ্চলিকতাবাদত বিশ্বাসী, জাতীয়তাবাদত বিশ্বাসী সকলো অকল আপুনি যি দলৰ কথা কৈছে ৰাইজৰ দলে নহয়, আমাৰ কাৰ্বি ভূমিত আমাৰ জাতীয়তাবাদী দল আছে, আমাৰ বড়ো ভূমিত জাতীয়তাবাদী দল আছে, আমাৰ মিচিং ভূমিত আমাৰ জাতীয়তাবাদী দল আছে। গতিকে সমূহ অসমৰ যিসকল জনগোষ্ঠীৰ যিসকল দল আছে, সকলো দলক লগত লৈ আৰু বাকী যিখিনি আমাৰ আঞ্চলিক দল আছে, সমূহ শক্তি একত্ৰিত হৈ ঐক্যবদ্ধ সংগ্ৰাম কৰা আমি পোষকতা কৰোঁ। আৰু এই ঐক্যবদ্ধ যি জাতীয়তাবাদৰ শক্তি, সেই শক্তিত যি চুনামীৰ সৃষ্টি হ'ব, সেই চুনামীত কংগ্ৰেছ, BJP, AIDF উঠি ভাহি যাব, সেয়াই আমাৰ বিশ্বাস।